আমি নাৰীৰ হৈ যে এনেকে প্ৰতিবাদ কৰিবলগীয়া হৈছে এটো বৰ দুখৰ বিষয়। আজি মহিলা সুনিতা উইলিয়ামছ গৈ কি কৰিছে আৰু আমি ইয়াত কি কৰিছো এটো সঁচাকৈ বৰ দুখ লগা কথা। ছোৱালীজনী যদি নিজৰ ওয়ার্ক প্লেছত যদি সুৰক্ষিত নহয় তেনেহলে কেতিয়াও কতো সুৰক্ষিত হ'ব নোৱাৰে। ধৰ্ষণকাৰীক ৰাজহুৱাভাৱে ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক। We want justice. আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। ধৰ্ষণকাৰীক ৰাজহুৱা ফাঁচিৰ ব্যৱস্থা কৰক, ধৰ্ষণকাৰীক ৰাজহুৱা ফাঁচিৰ ব্যৱস্থা কৰক, নাৰী সুৰক্ষা নিশ্চিত কৰক। We want justice. We want justice. কলিকতাত যিটো ঘটনা হ'ল সেই ঘটনাটো অতি লোমহৰ্ষক আৰু অত্যন্ত দুখ লগা ঘটনা। ছোৱালীজনী যদি নিজৰ ওয়ার্ক প্লেছত যদি সুৰক্ষিত নহয় তেনেহলে কেতিয়াও কতো সুৰক্ষিত হ'ব নোৱাৰে। ছোৱালী পঢ়ি শুনি ইমান ডাঙৰ হৈ পঢ়ি শুনি শিক্ষিত হৈ অনুষ্ঠানটোলৈ যায় আৰু তেনেকুৱা এটা অনুষ্ঠানত গৈ পেলাই যদি ছোৱালীৰ এনেকুৱা ব্যৱস্থা হ'বলৈ হয় তেনেহলে ছোৱালীৰ সুৰক্ষা ক'ত আছে? ঘৰতো ছোৱালীৰ সুৰক্ষা নাই, ৰাস্তাত নাই, আনকি নিজৰ কৰ্মস্থলীতো নাই। কৰ্মস্থলীত ছোৱালীৰ সুৰক্ষা লাগে, কৰ্মস্থলীত সুৰক্ষা লাগে আৰু কৰ্মস্থলীত সুৰক্ষা আমি বিচাৰিছোঁ। যিমান আজিলৈকে এনেকুৱা ঘটনা ঘটিছে সদায় কাৰো শাস্তি হোৱা নাই। শাস্তিৰ আইনৰ ফাকে ফাকে সদায় তেওঁলোক সাৰি যায়। আইনৰ ফাকে ফাকে যাতে সাৰিব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা আইনে কৰিব লাগে, আমাক সুৰক্ষা দিব লাগে। আমি এতিয়াও আমাৰ নিজৰ সুৰক্ষাৰ কাৰণে আমি চিঞৰিব লগা হৈছে। আজিৰ সময়ত আজিৰ যুগত আৰু এই পৃথিৱীত আমি আমাৰ সুৰক্ষাৰ কাৰণে চিঞৰি থাকিব লগা কথাটো অত্যন্ত দুখৰ কথা, অত্যন্ত লাজৰ কথা আৰু ই মানৱীয়তাক চুই যোৱা একে মানৱীয়তাৰ হৃদয় চুই যোৱা এটা ঘটনা। এই ঘটনাৰ প্ৰতিবাদ আমি কৰিম আৰু কৰি থাকিম যেতিয়ালৈকে আমি ইয়াৰ নিশ্চিত সুৰক্ষা নাপাওঁ, ন্যায় নাপাওঁ। আমাক ন্যায় লাগে, আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। আমিতো প্ৰতিবাদ কৰিম, প্ৰথমে প্ৰতিবাদ কৰিম। এনেকুৱা ঘটনা নিৰ্ভয়াৰ ঘটনাটোৰ পিছৰ পৰা আজিলৈকে প্ৰায় 7টা এনেকুৱা ঘটনা হ'ল। এই ঘটনাৰ এতিয়া নাম এটা দিছে অভয়া, নিৰ্ভয়া অভয়া। কিন্তু আমি ন্যায় নোপোৱালৈকে আমি যুঁজি যাব লাগিব, আমি যুঁজি যাম। আমাক ন্যায় লাগে। নাৰী জাতিক, শিক্ষাৰ্থীক, ছোৱালীক, কণ কণ শিশুসকলক সকলোকে ন্যায় লাগে। কণমান শিশুৱে তাৰ পৰা বৃদ্ধ মানুহগৰাকীলৈকে নাৰী সদায় লাঞ্ছিতা, অৱহেলিতা আৰু এতিয়া হৈছে অসুৰক্ষিতা। আমাক সুৰক্ষা লাগে, আমাক সুৰক্ষা লাগে। আমি আজি যিটো অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ তাৰ মূলতে উদ্দেশ্য এইটো যে আমি মাননীয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ আইন ব্যৱস্থাৰ যিগৰাকী মন্ত্ৰী আছে তেওঁলৈ আমি কিছুমান প্ৰস্তাৱনা আমি যুগুত কৰি ওলাইছোঁ আৰু সেই প্ৰস্তাৱনাখনৰ কিছুমান মূল কথা মই আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। যিখিনি আমাৰ সমূহ মহিলাৰ অৰ্থে, সমূহ আমি নাৰী জাতিৰ অৰ্থে যাৰ যিখন হয়তো আজি গৃহীত হ'লে বা যিখনৰ ওপৰত যদি আলোকপাত হয় আমি হয়তো কিঞ্চিত হ'লেও আমি সুৰক্ষা অনুভৱ কৰিম। তাৰে প্ৰথমটো প্ৰস্তাৱনাত হৈছে যে বিদ্যালয় পৰিবহণত মহিলা ৰক্ষক, যিবোৰ বিদ্যালয়ত বাছত আমি ল'ৰা ছোৱালী অহা যোৱা কৰে তাতে যাতে মহিলা ৰক্ষক দিয়া হয়, সেইটো আমাৰ প্ৰথমটো প্ৰস্তাৱনা। দ্বিতীয়, কৰ্মৰত মহিলাৰ বাবে সুৰক্ষা, পথত পোহৰ বৃদ্ধি, নিৰ্ধাৰিত পিক আপ ড্ৰপ অফ পইণ্টৰ বাবে ব্যৱস্থাসমূহ ৰূপায়ণ কৰিলে কৰ্মৰত মহিলাৰ সুৰক্ষা নিশ্চিত হ'বলৈ বুলি ভাবোঁ। আৰু 3 নম্বৰটো হৈছে জৰুৰীকালীন এলাৰ্ম, যিবোৰ বিদ্যালয় বা ৰাজহুৱা চৌহদত আমাৰ AI ব্যৱস্থা উন্নত কৰি সেই ব্যৱস্থা যদি কৰা হয় তেতিয়াহ'লেও নাৰী হয়তো সুৰক্ষাত থাকিব বুলি আমি ভাবোঁ। আৰু 4 নম্বৰটো হৈছে যে আৰক্ষীৰ টহল বৃদ্ধি, বিশেষকৈ নিশা যাতে আৰক্ষীৰ টহল বৃদ্ধি হয়। আৰু 5 নম্বৰটো হৈছে মহিলা হেল্প ডেস্ক, আৰক্ষী থানা আৰু ৰাজহুৱা কাৰ্যালয় মহিলাসকলৰ বাবে সমৰ্পিত হেল্প ডেস্ক স্থাপন কৰিলে তেওঁলোকৰ সহায় আৰু সমৰ্থনত সুবিধা হ'ব বুলি আমি ভাবোঁ। 6 নম্বৰটো হৈছে সজাগতা সভা, যেনেকৈ আমি বিভিন্ন ধৰণৰ সজাগতা সভা আমি অনুষ্ঠিত কৰি আহিছোঁ, কিন্তু মহিলাৰ সুৰক্ষাৰ অৰ্থেও আমি কিছুমান সজাগতা সভাৰ আজিৰ দিনত খুবেই প্ৰয়োজন, গতিকে 6 নম্বৰটো সেইটো। 7 নম্বৰটো হৈছে বলৎকাৰৰ বাবে এটি সুকীয়া আইন প্ৰক্ৰিয়া আৰু এটি সুকীয়া অনুসন্ধানী দলৰ আচলতে খুবেই প্ৰয়োজন, যিটো হয়তো জেনেৰেলভাৱে যদি আমি চুৰ ডকাইতৰ লগত
পাছত একেলগে আমি বলৎকাৰীৰ আমি সমস্যা সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে হয়তো আমি উজুতি খোৱা পৰিলক্ষিত হয়। গতিকে আমি বিশ্বাস কৰোঁ যে তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা আমাৰ মহামান্য আদালতে লয় বা আমাৰ যি গভৰ্ণমেণ্ট আছে তেওঁলোকে যদি আমাক সহায় কৰে বা আইনৰ যি মন্ত্ৰী আছে তেওঁলৈ আমি বিনম্ৰ অনুৰোধ আপোনালোকৰ মাজেদি তেওঁ যাতে এই বস্তুখিনিৰ ওপৰত এই প্ৰস্তাৱনাখিনিৰ ওপৰত তেওঁ আলোকপাত কৰে আৰু যাতে দ্বিতীয় এগৰাকী অভয়া বা নিৰ্ভয়া কোনো যাতে সৃষ্টি নহয় তাকে আমাৰ মনৰ পৰা প্ৰাৰ্থনা। আমি নাৰীৰ হৈ যে এনেকৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে এইটো বৰ দুখৰ বিষয়। আজি মহিলা সুনীতা উইলিয়ামছ গৈ কি কৰিছে আৰু আমি ইয়াত কি কৰিছোঁ, এইটো সঁচাকৈ বৰ দুখ লগা কথা। আগতে ভাবিছিলোঁ নিৰ্ভয়াৰ কেছটোৰ সময়ত হয়তো আৰু নহ'ব এনেকুৱা, কিন্তু এইবাৰ দেখিছোঁ আৰু অত্যাচাৰী আৰু নাৰকীয় অমানৱীয়তা এটা ঘটনা। এনেকৈ আমি যদি প্ৰতিবাদ কৰিম আকৌ 2 বছৰৰ পিছত আকৌ হ'ব, সেয়ে আইনগতভাৱে যদি অলপ দৃষ্টান্তমূলক কঠোৰৰ পৰা কঠোৰতম শাস্তি এটা দিয়া যায় তেতিয়া হয়তো অলপ হ'লেও এইবিলাক কমিব বুলি আমাৰ মনৰ ভাৱ। আমাৰ নিজেও আমি প্ৰাদেশিক মহিলা সমিতিত এটা আইনী ব্যৱস্থা আছে। আমাৰ অসমৰ চিফ জাষ্টিছে আমাক স্থাপন কৰি থৈ গৈছে নিজে আহি আমাৰ অফিচত। সেইকাৰণে আমি গৌৰৱ কৰিব পাৰোঁ যে আমি এটা এনেকুৱা অনুষ্ঠানত আছোঁ। কিন্তু আমি অকল অনুষ্ঠানটো কৰিলেই নহ'ব, বাহিৰত যদি সকলোৱে মিলি সকলোৱে যদি এটা জাগ্ৰত এটা ভাৱ সৃষ্টি নকৰে, মানসিকতাটো যদি সলনি কৰিবলৈ নিবিচাৰে তেতিয়া এনেকৈ প্ৰতিবাদ কৰি কিবা কৰি লাভ হ'ব জানো? সেয়ে মই আইনক এটাই কথা ক'বলৈ বিচাৰোঁ, অলপ হ'লেও প্ৰক্ৰিয়াটো সোনকাল হ'ব লাগে যাতে দোষী সাৰি যাব নোৱাৰে।